নমস্কাৰ, মই হেমন্ত বেজ। আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ, সৰ্বত্ৰতে আধ্যাত্মিকতা পূৰ্ণ পৰিৱেশ, আৰু এই পৰিৱেশৰ মাজতে মই আজি আহি উপস্থিত হৈছোহি নাওবৈচাত ভূপেন বৰাৰ বাসগৃহত মই আজি আহি উপস্থিত হৈছোহি। আৰু প্ৰথমে আপুনি আজি খুব সুন্দৰকৈ আমাৰ যি পৰম্পৰাগত সাজত আছে, প্ৰথমেই ৰাইজক কি ধৰণৰ শুভেচ্ছা বাণী জনাব? অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ বাটটো হাবি কাটি উলিওৱা আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মতিথি উপলক্ষে আমি আশা কৰিম যে ৰাইজৰ যি শান্তি সমন্বয়, আমাৰ যি পৰম্পৰা, সেয়া ৰাইজে অটুট ৰাখিব, আৰু অটুট ৰাখিছে অসমীয়া ৰাইজে। আৰু আজি লগতে বিজয়া দশমী, গতিকে আমাৰ গুৰুজনাৰ জন্মতিথি আৰু বিজয়া দশমী উপলক্ষে সদৌতি ৰাইজলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। সন্মুখত উপ নিৰ্বাচন 30 তাৰিখে 5টা সমষ্টিৰ ৰাইজে উপ নিৰ্বাচনত সদলবলৈ গৈ ভোটাধিকাৰ সাব্যস্ত কৰিব। এই সময়তেই বিজেপিয়ে বিশেষকৈ ভূপেন বৰাক এজন এক্টৰ আখ্যা দিব খুজিছে। তেওঁ এজন যেন নাটকৰ অভিনেতা, এই ধৰণে এখন ইমেজ আপোনাক বনাব খুজিছে বিজেপিয়ে। ইয়াৰ প্ৰত্যুত্তৰ হিচাপে আপুনি কি ক'ব খুজিব? যদি এইটোতো ভূপেন হাজৰিকাই কৈছিলেই, ৰাইজে ভাৱৰীয়া দেশেই নাটঘৰ, কোনে কি ভাও ল'বা আহা সময় যে তাকৰ। আমিতো ভাৱৰীয়া হয়েই চবেই এজন এজন, এইটোতো কোনো সন্দেহ নাই। আমি এনেকুৱা ভাও দিব পৰা নাই যে আমি এদিন ক'লোঁ যে গুজৰাটৰ পানী পাইপৰ মাজেদি মুছলমানৰ তেজ যায়, আকৌ এদিন ক'লোঁ যে আমাক মিয়া ভোট নালাগে। আমিতো এনেকুৱা নাটক কৰা নাই। আমি এদিন ক'লোঁ যে মোদী ঠগবাজ প্ৰবঞ্চক, আকৌ এদিন আমি গালত চৰিয়াই গালখন ফুলাই দাঁতেদি তেজ বিৰিঙাই দিলোঁ। এনেকুৱা নাটকটো আমি কৰা নাই। আমি এনেকুৱা নাটকো কৰা নাই যে আমি ইলেকশ্যনৰ আগত ক'লোঁ আজমলৰ এই ফাউণ্ডেশ্যনৰ টেৰৰিষ্টৰ পৰা পইচা লয়, নিয়াক দি পেলাই তদন্ত কৰাম। আকৌ ইলেকশ্যনৰ পাছত আজমল ফাউণ্ডেশ্যনৰ পৰা পইচা ল'লোঁ। আজমলে ক'লে আজমলক এই ব্ৰহ্মপুত্ৰ পানী দলিয়াই দিব লাগে বুলি ক'লে। এতিয়া ইলেকশ্যনৰ পাছত আকৌ হাঁহি হাঁহি ফটো মাৰে, আজমলেহে এতিয়া উপাধি দিয়ে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। আমি যদি কিবা কৰিছোঁ, সেয়া যদি বিজেপিৰ চকুত নাটক। গৰু গাড়ী লৈতো বাজপেয়ী ডাঙৰীয়াও মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিছিলে, তেওঁলোকেতো বাজপেয়ী ডাঙৰীয়াকে অপমান কৰিছে। কালি এজনে কৈছে যে ভূপেন বৰাই চোলা ফালিলে মিয়া ভোট দেখে, অতুল বৰা ডাঙৰীয়াই কৈছে। অতুল বৰা ডাঙৰীয়াক সুধিবচোন, ধুবুৰীত তেওঁলোকে MP প্ৰাৰ্থী কাক দিছিলে? অসম আন্দোলনৰ 855জন শ্বহীদৰ বিনিময়ত জন্ম হোৱা AGPয়ে বিজেপিৰ লগত এলায়েন্স কৰি MP ইলেকশ্যন খেলে ধুবুৰীত, প্ৰাৰ্থী দিয়ে ইছলামক, আৰু গালি পাৰে আমাক। আপুনি কথাটো, এই কেইটা টিকেট ল'লে? প্ৰাৰ্থী দিয়ে কলিয়াবৰত, প্ৰাৰ্থী দিয়ে ধুবুৰীত, কিয় ডিব্ৰুগড়ত প্ৰাৰ্থী নিদিয়ে AGPয়ে? কিয় লখিমপুৰত প্ৰাৰ্থী নিদিয়ে? লখিমপুৰতো 3বাৰ জিকিছিল। কাৰ ভোটৰ আশাত ধুবুৰীত AGPয়ে প্ৰাৰ্থী দিছিলে? এইবিলাক কথা মানুহে চাই আছে। তেওঁলোকে ভাবিছে যে আমি মন্ত্ৰী, গতিকে মন্ত্ৰীয়ে যেতিয়া কথা ক'ম ৰাইজে শুনিব। এনেকুৱা বহুত মন্ত্ৰী, মুখ্যমন্ত্ৰী ৰাইজে চকী লুটিয়াই দিছে। আমি যদি এনালিচিছ কৰোঁ, যদি আমি 5টা সমষ্টিৰ এইবাৰ যিহেতুকে 5টা সমষ্টিতেই কংগ্ৰেছে কিমান আশা কৰিছে, বিশেষকৈ আপোনাৰ নেতৃত্বত আপোনাৰ কংগ্ৰেছ দলে এইবাৰ 5টা সমষ্টিত কিমানখন আসন আপোনালোকে আশা কৰে? চাওক, বৰ্তমান সময়ত অসমৰ ৰাইজৰ মূৰৰ ওপৰত বহুকেইটা জ্বলন্ত সমস্যাই হেঁচা মাৰি ধৰিছে। আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে মূল্যবৃদ্ধি। মূল্যবৃদ্ধিয়ে গ্ৰামাঞ্চলৰ সৰ্বসাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি মধ্যবিত্তসকলক গোটেই জীৱন আৰু জীৱিকাৰ এটা যান্ত্ৰণা সৃষ্টি কৰিছে। এই যান্ত্ৰণাৰ পৰা মুক্তি পাবলৈ হ'লে ৰাইজে চৰকাৰখনৰ ওপৰত হেঁচা দিব পাৰিব লাগিব, আৰু সেই হেঁচাটো দিবৰ কাৰণে ৰাইজ দিছপৰলৈ যাব নোৱাৰে। ৰাইজৰ হৈ পেলাই এই কথাখিনি ক'ব লাগিব বিৰোধী দলটোৱে। বিৰোধী দল যদি নিশকতীয়া হয়, দুৰ্বল হয়, চৰকাৰ স্বেচ্ছাচাৰী হ'ব। চৰকাৰক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, চৰকাৰক প্ৰতিশ্ৰুতি পালনত বাধ্য কৰিবৰ কাৰণে বিৰোধীক ৰাইজে আশীৰ্বাদ দি শক্তিশালী কৰিব লাগিব। আৰু মই আশা কৰিছোঁ যে ৰাইজৰ স্বাৰ্থত, ৰাইজৰ ভালৰ কাৰণে এতিয়া ৰাইজে বিৰোধীক শক্তিশালী কৰা সময় আহিছে। এটাৰ পাছত এটা ধাৰাবাহিকভাৱে বিজেপিয়ে 14 চনৰ পাছত ইলেকশ্যনবিলাক জিকি থকাৰ কাৰণে তেওঁলোক অহংকাৰী হৈছে। এতিয়া তেওঁলোকৰ ভৰি মাটিত নাই। এতিয়া মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰৰ পৰা নানামেই আকৌ বিজেপি সভাপতিয়ে কয় সাংবাদিকসকলক যে আপোনালোকে চাইকেল চলাই পেলাই ঘূৰি ফুৰক। দাম বঢ়া কথা যেতিয়া আমাৰ বাজপেয়ী আমাৰ মোদী ডাঙৰীয়াই ক'লে যে ভেকচিন আমি ফ্ৰীকৈ দিছোঁ, ভেকচিনৰ চাৰ্টিফিকেটখনতো আকৌ মোদী ফটো। আকৌ তেখেতৰ মন্ত্ৰীসভাৰ মন্ত্ৰী ৰামেশ্বৰ দলিয়াই কৈছে যে ভেকচিনটো আমি ফ্ৰীকৈ দিয়া নাই,
ভেকচিনটো ফ্ৰীকৈ দিবলৈ যোৱাৰ কাৰণে বস্তুৰ দামবিলাক বঢ়াই দিছোঁ। এতিয়া আপুনি মোদীক বিশ্বাস কৰিব নে ৰামেশ্বৰ দলিক বিশ্বাস কৰিব? আকৌ যেতিয়া ক'লে বস্তুৰ দাম কিয় বঢ়াইছে, কৈছে দামো বাঢ়িলে কি হ'ল, আমিতো 100 টকা লিটাৰ পানী খাই আছোঁ। তাৰমানে আমি এতিয়া অসমৰ চব মানুহ কেন্দ্ৰীয় মন্ত্ৰী হ'ব লাগিব, নহ'লে অসমৰ মানুহবিলাক গুৱাহাটী MP হ'ব লাগিব। কথাখিনি মই গোটেইখিনি বুজিছোঁৱেই। ইছ্যুটো সেইটোৱে যে কংগ্ৰেছ দলক শক্তিশালী কৰাব লাগিব ৰাইজৰ স্বাৰ্থত, বিৰোধীক শক্তিশালী কৰিব লাগিব গণতন্ত্ৰত চৰকাৰক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে। বিৰোধী যেতিয়া নিশকতীয়া হ'ব, চৰকাৰ স্বেচ্ছাচাৰী হ'ব। আৰু এতিয়া এই 5টা ছিটত কংগ্ৰেছ জিকাৰ কাৰণে চৰকাৰখন নেভাগে, কিন্তু কংগ্ৰেছ জিকাৰ কাৰণে চৰকাৰে উভতি চাব যে 3 মাহ 4 মাহৰ আগতে কংগ্ৰেছক জিকোৱা ৰাইজে, বিজেপিক জিকোৱা ৰাইজে কিয় হৰুৱাইছে। তেতিয়া তেওঁলোকে অনুভৱ কৰিব পাৰিব যে ৰাইজৰ খং উঠিছে, আৰু ৰাইজৰ খং প্ৰশমিত কৰিবৰ কাৰণে তেওঁলোকে ৰাইজৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে এটা প্ৰয়াস কৰিব। গতিকে এইটো সময় যেনেকৈ হাতী মাতাল হ'লে অংকুশ দি পেলাই হাতী মাথাত খুচি মাউতে হাতী নিয়ন্ত্ৰণ কৰে, এতিয়া ৰাইজ হৈছে মাউত, চৰকাৰ হৈছে মাতাল। গতিকে অংকুশটো ৰাইজৰ হাতত নাই, ভোটটোৱে অংকুশ। এতিয়া ভোটৰ মাজেদি এই মাতাল চৰকাৰক নিয়ন্ত্ৰণ ৰাইজে কৰিব লাগিব। আপুনি ড'ৰ টু ড'ৰ যিহেতুকে সমষ্টিবিলাকলৈ গৈ গোটেই বিষয়বিলাক পুংখানুপুংখকৈ নিৰীক্ষণ কৰিছে, এনেই আনুমানিক আপুনি কেনেধৰণে গোটেই বিষয়টো পৰ্যালোচনা কৰিব আপোনালোকৰ বিজয়ৰ ক্ষেত্ৰত? চাওক, আপুনি মই ক'লে বিশ্বাস নকৰিব, TV চেনেলবিলাকৰ হাতত ফুটেজ আছে। মই গোসাইগাঁও আৰু মৰিয়নিৰ প্ৰায় 20খন পূজা মণ্ডপলৈ গৈছিলোঁ সেৱা কৰিবৰ কাৰণে। মই সঁচাকৈ আচৰিত আৰু মই আৱেগিক যে এই পূজা মণ্ডপবিলাকত ৰাইজে মোক গামোচা দি পেলাই আদৰিছে আৰু কৈছে যে ছাৰ আপোনাক আমি ভাল পাইছোঁ, আপুনি আমাৰ মনৰ কথাবিলাক কৈ আছে। মোৰনো কি আছে, মইতো ৰাইজক একো দিব পৰা নাই। আপুনি প্ৰত্যেকখন পূজা মণ্ডপত মই যাম বুলি কওঁতে ভিৰ হৈছে, প্ৰত্যেকখন পূজা মণ্ডপ কমিটিয়ে মোক গামোচা দিছে, টিভিত ফুটেজ আছে। পূজা মণ্ডপ কমিটিকটো আৰু আমি কংগ্ৰেছ দলৰ বুলি হৈ থকা নাই। আৰু মোক কৈছে আপুনি আমাৰ হৈ পেলাই কথাবিলাক কৈ আছে। যদি ৰাইজৰ কথাবিলাক আমি কংগ্ৰেছ দলৰ দাঙি ধৰিছোঁ, তে কংগ্ৰেছ দলৰ ৰাইজে কিয় সহায় নকৰিব? কৰিব। আৰু ইছ্যুৰ ক্ষেত্ৰত যদি মই চাওঁ, যিহেতুকে মূল্য বৃদ্ধিয়ে গুঙা কৰিছে, সেইটো জল পটপটকৈ ওলাই পৰিছে। পেট্ৰলৰ ক্ষেত্ৰতে হওক, এতিয়া মিঠাতেল বা দাইলৰ কথা বাদেই পিঁয়াজৰ যি মূল্য, সেই মূল্যও এতিয়া আকাশলংঘী হৈছেগৈ। কিন্তু ইছ্যুৰ ক্ষেত্ৰত যদি চোৱা যায়, বিজেপিৰ এতিয়া ইছ্যু হৈছে তেওঁলোকৰ মিয়া যিটো শব্দ, সেই মিয়া শব্দটোক ইছ্যু কৰি তেওঁলোকে এতিয়া নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত যত্নৱান হৈছে। তাৰ বিপৰীতে আপোনালোকৰো কিন্তু যিটো স্থিতি, ইছ্যুৰ যিটো স্থিতি, সেই ইছ্যুৰ স্থিতিটো কেৱল মূল্য বৃদ্ধি নে আৰু অন্য কিবা ৰাইজক আপুনি ক'ব খুজিব? চাওক, আজি গুৰুজনাৰ জন্মতিথি, মই ৰাজনীতিৰ কথা বেছি পাতিবলৈ মন নাছিল, কিন্তু আপুনি মিয়া শব্দটো যে ক'লে, শংকৰদেৱে কীৰ্তনত কি লিখিছিল? কিৰাত কছাৰী খাচী গাৰু মিৰি জবন কংক গোৱাল। জবন মানে কাক বুজাইছিল? সুধিবচোন বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জবন মানেতো চানখাই কথাই কৈছিল, মুছলমানৰ কথাই কৈছিল। এতিয়া শংকৰদেৱে যি সভ্যতা আৰু সংস্কৃতিৰে আমাক আগবাঢ়িবৰ কাৰণে যিটো পথ দেখুৱাইছিল, সেই পথটোত কেৱল ধুতি গামোচা চেলেং চাদৰ পিন্ধি এছেম্বলিত গৈ পাক এটা মাৰি থিয় হ'লে নুবুজায়। ওঠৰ কথাৰে শংকৰদেৱক সন্মান কৰিলে নহ'ব, বুকুৰ পৰা সন্মান কৰিব লাগিব। এইটো তেখেতসকলে প্ৰথমতে শিকক, গুৰুজনাৰ আদৰ্শক অন্তৰৰ পৰা অনুসৰণ কৰিবলৈ শিকক। আজি আপুনি যি ইছ্যুৰ কথা কৈছে, ইছ্যু ৰাইজৰ সন্মুখত আমি এই কথাবিলাক দাঙি ধৰি আছোঁ। এতিয়া যিটো ৰাজনৈতিক ক্ষেত্ৰখনক কুলসিত কৰিবৰ কাৰণে যিটো অপসংস্কৃতি আজি আৰম্ভ হৈছে, আপুনি উদাহৰণস্বৰূপে ৰূপজ্যোতি কুৰ্মীৰ কথাই কওক। 3 মাহ আগতে দল বাগৰা মানুহৰ ক্ষেত্ৰত ইমান অশালীন শব্দ ব্যৱহাৰ কৰিলে। স্বয়ং মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভাত কৈছিলে যে এইটো পাগল। আমিতো কোৱা নাই, আমি এনেকুৱা শব্দ নকওঁ। এতিয়া সেই মুখ্যমন্ত্ৰীয়ে আকৌ ৰূপজ্যোতি কুৰ্মীয়ে প্ৰচাৰ কৰিবলৈ যাব আৰু তেওঁলোকে কৈছে আমি নাটক কৰিছোঁ। আপুনি কথাটো, সুশান্ত বৰগোহাঁই মৰিয়নিত গৈ পেলাই মানুহক কৈছিলে যে ৰূপজ্যোতি বেয়া মানুহ, আদৰ্শবিহীন, নৈতিকতাবিহীন, মূল্যবিদবিহীন। এই শব্দবিলাক সুশান্ত বৰগোহাঁই কৈছিলে প্ৰথম আমাৰ দলৰ হৈ পেলাই। এতিয়া তেওঁ আকৌ সেই পথটোত কৈছে। এই কথাবিলাক এতিয়া যদি অসমৰ ৰাইজে এই সংস্কাৰটো নকৰে, কুলসিত ৰাজনৈতিক ক্ষেত্ৰখনক যদি চাফা নকৰে, এজন মাটিৰ দালাল নিজে কৈছে যে মই এইকেইদিন দালালি কৰিবলৈ সময় পোৱা নাই, আগতে কৰিছোঁ। 6টা কেছ, মাটি কেছ, ফৌজদাৰী কেছ, 420 কেছ, চিটিং কেছ, তেওঁ এতিয়া ৰেজিষ্টাৰ হৈ আছে। বিজেপি পাৰ্টীয়ে এফিডেভিট দিছে যে এজন চোৰ, ডকাইত, দাগাবাজ, দলাল, 420। তেওঁক মুখ্যমন্ত্ৰীয়ে গামোচা দিছে, শৰাই দিছে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ লগত বিহু নাচিছে। যি সময়ত মানুহে কৰোণা মহামাৰীৰ ত্ৰাসত চিন্তান্বিত হৈ আছে, যি সময়ত মানুহে মূল্যবৃদ্ধিৰ কাৰণে চিন্তান্বিত হৈ আছে, সেই সময়ত এজন মাটি দলালৰ সৈতে মুখ্যমন্ত্ৰীয়ে নৃত্য কৰা নাই জানো? এইবিলাক ভ্ৰাম্যমান থিয়েটাৰ ভাৱৰীয়া নহয় জানো? এই ভ্ৰাম্যমান থিয়েটাৰ ভাৱৰীয়াসকলক ৰাইজে বাদ দিব, ৰাইজে বিচাৰ নকৰিব। বিচাৰ আগতেও ৰাইজে কৰিছে, এইবাৰো কৰিব।
যিহেতুকে মই থাওৰাৰ সুশান্ত বৰগোহাঁই প্ৰসংগটো আপুনি আনিছেই, ৰূপজ্যোতি কুৰ্মীৰ কথাটো বা মই নকওঁৱেই। সুশান্ত বৰগোহাঁই কিন্তু এটা কথা স্পষ্টভাৱে কৈছে যে ভূপেন বৰাই গোটেই জীৱনকাল যদি নিৰ্বাচন খেলে তেনেহ'লে কিন্তু বিহপুৰীয়াৰ পৰা জিকিব নোৱাৰে। এই প্ৰসংগটো তেওঁ উত্থাপন কৰিছে। তাৰ প্ৰত্যুত্তৰ হিচাপে আপুনি কি ক'ব? মই বিহপুৰীয়াত দুবাৰ জিকিছোঁ, দুবাৰ হাৰিছোঁ। তেওঁলোকে এইটো শুনক, এইটো গান্ধীজীয়ে কৈছিলে যে তুমি যেতিয়া প্ৰতিপক্ষ হিচাপে থিয় দিবা, প্ৰথমতে তোমাক উপলঙা কৰিব, তাৰপাছত তোমাক ভাবুকি দিব, তাৰপাছত তোমাক ভয় খাব, আৰু তাৰপাছত তোমাৰ লগত পৰাজিত হ'ব। এসময়ত তৰুণ গগৈ ডাঙৰীয়া, হিতেশ্বৰ শইকীয়া ডাঙৰীয়াকৈ AGP-য়ে বহুত উপলঙা কৰিছিল। এদিনটো হিমন্ত বিশ্ব শৰ্মাই AGP অফিচটো বিবাহ ভৱন হ'ব বুলি কৈছিলে। এতিয়া সেই বিবাহ ভৱনত বহিবলগীয়া মানুহকেইটাৰ লগতে মুখ্যমন্ত্ৰী জনতা ভৱনত বহি থকা নাই জানো? বাজপেয়ী ডাঙৰীয়াওতো ইলেকশ্যন হাৰিছিলে, হিমন্ত বিশ্ব ডাঙৰীয়াও জালুকবাৰীত হাৰিছিলে। এতিয়া তেওঁলোকৰ যিকেইজন মন্ত্ৰী, মই এফালৰ পৰা লিষ্টখন গাই যাব পাৰোঁ, কোনে ক'ত জিকিছিলে। সুশান্তৰ দেখোন হাৰিছিলে। আমাৰ দুটা জ্ঞানেই আছে, পৰাজয়ৰ জ্ঞানো আছে, জয়ৰ জ্ঞানো আছে। আৰু এইটো ভূপেন বৰাৰ দল নহয় নহয়, এইটো মহামানৱ মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসুৰ সন্মিলিত প্ৰচেষ্টাৰে এটা ভাৰতীয় সভ্যতা আৰু সংস্কৃতিক সংমিশ্ৰণ ঘটাই সৃষ্টি হোৱা কংগ্ৰেছ দল। উত্তৰাধিকাৰী হিচাপে দলটোৰ নেতৃত্ব দিয়াৰ এটা সুযোগ মই পাইছোঁ। এইটো মোৰ সৌভাগ্য। মই দলটোৰ আদৰ্শখিনিকে আগবঢ়াই নিম, সিদ্ধান্ত ৰাইজেহে ল'ব জয় পৰাজয়। মোৰ ব্যক্তিগত কথাটো কি আছে ইয়াতো? ব্যক্তিগত সুশান্ত বৰগোহাঁইক আমি বেয়া কিয় পাইছোঁ? আমি তেওঁক মানুহ হিচাপে বেয়া পোৱা নাই, নীতিটোক আমি সমালোচনা কৰিছোঁ যে কেনেকৈ এজন মানুহে 3 মাহৰ আগতে সোনিয়া গান্ধী, ৰাহুল গান্ধী ফটো লৈ ইলেকশ্যন খেলিব, 3 মাহৰ পাছত কি কয় এই মোদী ডাঙৰীয়া ফটো লৈ পেলাই ইলেকশ্যন খেলিব। 3 মাহৰ আগতে বিজেপি বেয়া বুলি ক'ব, 3 মাহৰ পাছত কোনটো সঁচা? 3 মাহৰ আগত তেওঁৰ ভাষণখিনি সঁচা নে 3 মাহৰ পাছত? মইতো জীৱনত হাৰিব পাৰোঁ, জিকিব পাৰোঁ, কথাটো বদলোৱা নাই, নীতিটো বদলোৱা নাই, আদৰ্শক বিচলিত হোৱা নাই। ধন সৰ্বস্ব, ক্ষমতা সৰ্বস্ব, ৰাজনীতিৰ মোহ, লোভ আমিতো ত্যাগ কৰিছোঁ। আমি য'ত মাটিত আছিলোঁ আমি মাটিতে ভৰি দি থিয় হৈ আছোঁ। আমিতো আকাশলৈ জঁপিয়াবলৈ চেষ্টা কৰা নাই। আৰু ৰাইজে চিন্তা নকৰিব। অকল মানুহে ইলেকশ্যনত MLA মন্ত্ৰীটোৱেই আমাৰ জীৱনৰ শেষ ভৰসা নেকি? MLA মন্ত্ৰী কি 126 জনে হয় অসমত? বাকী 3 কোটি 30 লাখ মানুহ তাৰমানে মানুহৰ গণতিত নপৰে। এতিয়া যিহেতুকে চিপাঝাৰৰ গৰু খুঁটিৰ যিটো উচ্ছেদ, সেই উচ্ছেদৰ পিছতেই পুনৰ আমাৰ লখিমপুৰবাসীয়েও এটা কথাত সোচ্চাৰ হৈ আছে যে শিঙৰাৰ পাৰত বহু অবৈধ বসতি হৈছে, বা লখিমপুৰতো বহু স্থানতেই অবৈধ যি বেদখলকাৰীৰ প্ৰকোপ বৃদ্ধি হৈছে বুলি এটা প্ৰসংগ উত্থাপন হৈছে। পাভ বনাঞ্চলৰ কথাও যদি মই আনো, এই ক্ষেত্ৰত আপুনি চৰকাৰৰ কিবা ক'বলগীয়া আছে নেকি? চাওক, প্ৰদেশ কংগ্ৰেছে কেতিয়াও উচ্ছেদৰ বিৰোধিতা কৰা নাই, আৰু আমি আগলৈও উচ্ছেদৰ বিৰোধিতা নকৰোঁ। চৰকাৰী ভূমি সংৰক্ষণ কৰি ৰখা দায়িত্ব চৰকাৰৰ। কিন্তু উচ্ছেদ আৰু সংৰক্ষণ ইয়াৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশনা আছে। তাত ক'তো লিখা নাই যে ৰক্তক্ষয়ৰ মাজেদি নিজৰ ৰাজ্যখনৰ নাগৰিকক উচ্ছেদ কৰিব লাগে। ভূমিহীনক ভূমি দিবৰ কাৰণেও চৰকাৰৰ নীতি আছে। যদি আমাৰ নিজৰ ৰাজ্যখনৰ মানুহ ভূমিহীন হৈ আছে, তেতিয়া আমি সভ্যতাৰ যুঁজ কৰি আছোঁ বুলি ক'লে হ'ব নেকি? কাৰোবাৰ যদি নিজৰ মৃতদেহটো থ'বলৈ জেগা নাই, আমি ক'ম নেকি যে অসমীয়া জাতিয়ে সভ্যতাৰ উচ্চতম শিখৰত আৰোহণ কৰিছে বুলি? আৰু চৰকাৰী মাটি উচ্ছেদ কৰিবৰ কাৰণে যিটো নীতি, সেইটোতো সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আছে। তাত ক'ত লিখা আছে যে মুখ্যমন্ত্ৰী ভায়েকে বন্দুক লৈ পেলাই এফালৰ পৰা গুলিয়াই দিব পাৰিব, 27টা মানুহ এটা মাৰি পেলাই ডেড বডিৰ ওপৰত জঁপিয়াব পাৰিব? এইটোতো সিদিনাখন গুৱাহাটী হাইকোৰ্টে কি ক'লে যে তেজ মাটিত পৰিছে, ৰক্তক্ষয় হ'বলৈ নিদিওঁ। গতিকে আমি ৰক্তক্ষয় নোহোৱাকৈ চৰকাৰী মাটিৰ সংৰক্ষণ, চৰকাৰী মাটিৰ পৰা যি উচ্ছেদ অভিযান চলাওক চৰকাৰে, আমি সহযোগ কৰিম। কিন্তু ৰক্তক্ষয় আমি কেনেকৈ মানি ল'ম? আৰু ভূমিহীনক আজি কাৰোবাৰ ঘৰ বনাবলৈ জেগা নাই, থিয় হ'বলৈ জেগা নাই, এই মানুহখিনিৰ প্ৰতি আমাৰ দায়িত্ব নাই নেকি? আৰু যদি বিদেশী আছে ডিটেনশ্যন কেম্পত থওক। এতিয়া দিল্লীত তেওঁলোকৰ চৰকাৰ, দিছপুৰত তেওঁলোকৰ চৰকাৰ, MLA মন্ত্ৰী তেওঁলোকৰ ভৰ্তি আছে, বাংলাদেশৰ সৈতে কথা পাতি পঠিয়াই দিয়ক। আমিতো কোৱা নাই, তেওঁলোকৰ অধিকাৰ আছে। তেওঁলোকে কৈছিলে যে বিজেপি আহিব, বিদেশী যাব। বিদেশীখিনি আছে বুলি কৈ থকাতকৈ, কংগ্ৰেছে মিয়া পলিটিক্স কৰিছে বুলি কৈ থকাতকৈ বিদেশীখিনিক চিনাক্ত কৰি পঠাই নিদিয়ে কিয় পঠাই নিদিয়ে? ধন্যবাদ জনাইছোঁ। সেয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, আৰু ইতিমধ্যে তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। সন্মুখত যিহেতুকে উপনিৰ্বাচন, আৰু উপনিৰ্বাচনৰ সন্মুখত থকা অৱস্থাতেই তেওঁ কিন্তু নিজৰ বাসগৃহলৈকে আহি আজি তেওঁৰ যি ঘৰৰ নামঘৰ, সেই নামঘৰতে তেওঁ আজি বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা পোৱা যাব।